উভতাইছো বিৰতিৰ পাছত লক্ষ্ণৌৰ পৰা অহা 4জন যুৱকক লৈ মগলদৈত সৃষ্টি হল এক আতংকময় পৰিস্থিতি। বহিৰাজ্যৰ পৰা অহা সত্ত্বেও যুৱককেইজনৰ হাতত নাই কোনো ষ্টাম্প, নাই কোনো নথিপত্ৰ। স্থানীয় লোকে যুৱককেইজনক প্ৰত্যক্ষ কৰি আৰক্ষীৰ সহায়ত স্বাস্থ্য বিভাগক গতাই দিছে। লক্ষ্ণৌৰ পৰা অহা 4 যুৱকক লৈ মঙলদৈত আতংক। যুৱককেইজনৰ হাতত নাই ষ্টাম্প, নাই কোনো নথিপত্ৰ। গাম বুঢ়া পাহাৰৰ স্থানীয় লোকে দেখা মাত্ৰকেই যুৱককেইজনক মঙলদৈ আৰক্ষীৰ সহযোগত গতাই দিলে স্বাস্থ্য বিভাগৰ হাতত। ইমান আঁতৰৰ পৰা আহিছে, সুদূৰ উত্তৰ প্ৰদেশ লক্ষ্ণৌৰ পৰা আহিছে। আহি আজি এতিয়া মঙলদৈ টাউনে আমাৰ গাঁওবোৰৰ পৰা চক পাইছে আহি। ইহঁতক আমি সুধিছোঁ, ইহঁতৰ কোনো পৰীক্ষা হোৱা নাই, খালি ক'ৰবাত টেম্পাৰেচাৰটো চাইছে। যিকেইগৰাকী ব্যক্তি পালোঁ তেওঁলোকক কোনো ধৰণৰ কোৱাৰেণ্টাইন কৰা হোৱা নাই। গতিকে খুব ভয়াৱহ পৰিস্থিতি। চৰকাৰক টানি অনুৰোধ জনাইছোঁ যাতে চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব দিয়ে আৰু ভৱিষ্যতলৈ যাতে এনেকৈ কোনো মানুহ পৰীক্ষা নকৰাকৈ ৰাজ্যত সোমাব নোৱাৰে। লক্ষ্ণৌৰ পৰা হাতযোৰা দি বিহাৰ আৰু শিলিগুৰি হৈ অসমত প্ৰৱেশ কৰিছিল যুৱককেইজনে। এই যাত্ৰাকালত শ্ৰীৰামপুৰ কিংবা ছাগলীয়াত কোনো পঞ্জীয়ন নহ'ল তেওঁলোকৰ। শিলিগুৰিতে সামান্য স্বাস্থ্য পৰীক্ষা কৰা দলটো উপস্থিত হ'ল গুৱাহাটীত। গুৱাহাটীৰ পৰা কোনো বাধা নোপোৱাকৈ খোজকাঢ়িয়েই যুৱককেইজন উপস্থিত হ'ল মঙলদৈত। আমি 18 তাৰিখে ওলাইছোঁ লক্ষ্ণৌৰ পৰা। 18 তাৰিখে ৰাতিপুৱা ওলাইছোঁ। কি কৰিছিল? তাতে আমি কোম্পানীত কাম কৰিছিলোঁ। আমাক আহোঁতে টেষ্ট ষ্টাৰ্টত মানে ছাৰ মেচিন দি চাইছিলে খালি এইখিনি, আৰু বাকী টেষ্ট কৰা নাই। ষ্টাম্প চিষ্টেমকে জানে শিলিগুৰিৰ পৰা লাষ্ট ফালে এইটো কাগজ। লক্ষ্ণৌ গভৰ্ণমেণ্টে তাৰ পৰা বাছেৰে আমাক ষ্টেট বাই ষ্টেট এৰি দিলে। তাৰপিছত কোচবিহাৰলৈকে ৱেষ্ট বেংগললৈকে আহিলোঁ আমি। ৱেষ্ট বেংগলৰ পৰা আমাক তাৰ পৰা বাছেৰে ৱেষ্ট বেংগল চৰকাৰে আমাক গুৱাহাটীলৈ এৰি দিলে। যুৱকৰ ভাষ্যই উদঙাই দিলে অসম বংগ সীমান্তৰ শ্ৰীৰামপুৰ আৰু ছাগলীয়াত চৰকাৰে স্থাপন কৰা পঞ্জীয়ন আৰু কোৱাৰেণ্টাইন শিবিৰৰ স্বৰূপ। মঙলদৈৰ দৰে চেন্নাইৰ পৰা উভতি অহা 5 যুৱকক লৈ নুমলীগড়ত আতংক। গোলাঘাটত কোৱাৰেণ্টাইন হৈ থকা যুৱককেইজনে নুমলীগড়ৰ দহৰা পথাৰত পিটপিটাই থকা দেখি স্থানীয় লোকে গতাই দিলে স্বাস্থ্য বিভাগক। কালি ৰাতি 8টা 8:30 মানত আহি পাইছে 5জন যুৱক। তাৰে 2জন কাৰ্বি আংলঙৰ হয়, চ' 3জন ইয়াৰে গাঁৱৰ আপোনাৰ ল'ৰা হয়। চ' এতিয়া 3জনৰ আপোনাৰ ঘৰত হোম কোৱাৰেণ্টাইন কৰিবলৈ আপোনাৰ সুবিধা নাই, 2টাই ৰুম আছে। চ' যাতে তেওঁলোকৰ হোম কোৱাৰেণ্টাইন প্ৰপাৰলি ইয়াত যাতে ফ'ল' হয়, প্ৰট'কল ফ'ল' হয়, সেইকাৰণে ওচৰৰে LP স্কুল এখনত যুৱককেইজনক ৰখা হৈছে। কৰোনা বিৰোধী যুঁজত প্ৰশাসনে নিৰ্দয় ভূমিকা ল'ব বুলি স্বাস্থ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পাছত এনেদৰে কোৱাৰেণ্টাইনৰ পৰা যুৱক পলায়ন কৰা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য। কোৱাৰেণ্টাইন চেণ্টাৰৰ কৰ্তৃপক্ষৰ লগতে শ্ৰীৰামপুৰ আৰু ছাগলীয়াৰ দৰে স্থানত প্ৰশাসন সষ্টম নহ'লে ভয়ংকৰ হ'ব ৰাজ্যৰ পৰিস্থিতি। মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত আৰু নুমলীগড়ৰ পৰা প্ৰণৱজ্যোতি শইকীয়া, নিউজ 18 অসম নৰ্থ ইষ্ট। লকডাউন কৰোনা আক্ৰান্তৰ মাজতে মহানগৰীৰ সমীপৰ নালাপাৰা কালী মন্দিৰত অনুষ্ঠিত হয় কালী পূজা। প্ৰতি বছৰে জেঠ মাহৰ অমাৱস্যা তিথিত ৰাইজে ধুমধামেৰে পূজা অনুষ্ঠিত কৰিছিল যদিও এইবাৰ কৰোনাৰ গ্ৰাসৰ বাবে সামাজিক দূৰত্ব মানি পূজা কৰিলে অঞ্চলবাসী। ভগৱান ওচৰত কিন্তু ভক্তহে দূৰত। সামাজিক দূৰত্ব মানি অনুষ্ঠিত হ'ল পূজা। এয়া মহানগৰীৰ সমীপৰ নালাপাৰা কালী মন্দিৰৰ দৃশ্য। আহোম ৰাজত্বকালৰ পৰাই চলি আহিছে পূজা। প্ৰতি বছৰে জেঠ মাহৰ অমাৱস্যা তিথিত নালাপাৰা কালী মন্দিৰত মহা ধুমধামেৰে অনুষ্ঠিত হয় পূজা। কিন্তু এইবাৰ ব্যতিক্ৰম। কাল কৰোনাৰ বাবে এইবাৰ অনুষ্টুপীয়াকৈ কৰিলে কালী পূজা। খেতি পথাৰৰ ন শস্য আৰু ৰাইজৰ অপায় অমংগল দূৰ হোৱাৰ কামনাৰে সামাজিক দূৰত্ব মানি ভগৱানক আৰাধনা কৰিলে গাঁওবাসীয়ে। বিশ্বত কৰোনা মহামাৰীয়ে যিটো ভয়াৱহ পৰিস্থিতি ধাৰণ কৰিছে, এই প্ৰেক্ষাপটত আমি মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে যি নিৰ্দেশনা জাৰি কৰিছে সামাজিক দূৰত্ব বজাই ৰখাৰ, সেই নিৰ্দেশনা বজাই ৰাখি মা কালী চৰণৰ এপাই পুষ্পাঞ্জলি অৰ্পণ কৰিছোঁ, যাতে বিশ্ববাসীক কৰোনা মহামাৰীৰ পৰা উদ্ধাৰ কৰে মা শ্ৰী শ্ৰী দক্ষিণা কালী।
কৰোনাৰ বাবে সামাজিক দূৰত্ব মানি কৰা পূজাখনে দৃশ্য আকৰ্ষণ কৰিছে সকলোৰে। বশিষ্ঠৰ পৰা উৎপল হালৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। ধেমাজিৰ জোনাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কোৱাৰেণ্টাইন চেণ্টাৰক লৈ জিলাখনৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ সৈতে আলোচনাত বহিল মুখ্যমন্ত্ৰী। গাহৰিকাত দেখা দিয়া আফ্ৰিকান সোৱাইন ফিভাৰৰ বিষয়ে বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। ধেমাজিৰ ঔদ্যোগিক ক্ষেত্ৰৰ সমস্যাৱলী বুজ ল'লে জিলাখনৰ সকলো ক্ষুদ্ৰ, লঘু আৰু মজলীয়া খণ্ডক উদ্যোগৰ যি প্ৰয়োজনীয় ঋণৰ লগতে সা সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰতো বিষয়াবৰ্গক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ছিকিমত প্ৰথমগৰাকী কৰোনা আক্ৰান্ত চিনাক্ত। ৰাজ্যখনৰ স্বাস্থ্য সচিবে এই ঘোষণা কৰিছে। এতিয়া উত্তৰ পূবত কৰোনাৰ সংক্ৰমণৰ পৰা বাচি আছে কেৱল নাগালেণ্ড। অৰুণাচলৰ মিজোৰামতো নাই কোনো পজিটিভ ৰোগী। ইয়াৰ পূৰ্বে যিহেতু আক্ৰান্ত হৈছিল তেওঁলোক সুস্থ হৈ ঘৰলৈ গৈছে। যিসমূহ স্থানত আক্ৰান্ত হৈছে, বিশেষকৈ ত্ৰিপুৰা আৰু অসমত যিহেতু আক্ৰান্তৰ সংখ্যা অধিক। ছিকিম এতিয়ালৈকে শূন্যৰ ঘৰত আছিল, কিন্তু শেহতীয়া খবৰ জনাইছো ছিকিমত আক্ৰান্ত হৈছে প্ৰথমগৰাকী লোক। ৰাজ্যখনৰ স্বাস্থ্য সচিবে এই ঘোষণা কৰিছে। লোকজনৰ সন্দৰ্ভত অধিক তথ্য যদিও সদৰি কৰা নাই, কেৱল এগৰাকী লোক আক্ৰান্ত হোৱাৰ খবৰ জনাইছে। আৰু উত্তৰ পূবত এতিয়াও কৰোনাৰ সংক্ৰমণৰ পৰা বাচি আছে নাগালেণ্ড। অৰুণাচল আৰু মিজোৰামতো এতিয়া নাই কোনো পজিটিভ ৰোগী। খাকী পোছাকৰ আঁৰতো থাকে জীৱনৰ মাদকতা, বিচৰাৰ অদ্যম হেঁপাহ, যাৰ বাস্তৱ প্ৰতিফলন ঘটিছে এটি বিশেষ দৃশ্য। আৰক্ষীৰ হাতত লাঠি নহয়, আৰক্ষীৰ হাতত বাঁহী। খাকী পোছাকৰ আঁৰৰ এজন মানুহ। কৰ্মব্যস্ততাৰ মাজতে এজন আৰক্ষী বিষয়াই বাঁহীত সুৰ তুলিছে ইটোৰ পিছত সিটো জনপ্ৰিয় গীতৰ। নিজৰ প্ৰিয় বাঁহীডালৰ সৈতে এইগৰাকী কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতুপন চুতীয়া। কৰোনাৰ বাবে সম্প্ৰতি ব্যস্ততাৰ অন্ত নাই বিতুপন চুতীয়াৰ। দিন ৰাতি একাকাৰ কৰি প্ৰতি মুহূৰ্তত সষ্টম জনতাৰ বাবে। কিন্তু তাৰ মাজতে অৱসাদ দূৰীকৰণৰ লগতে থানাৰ আন জোৱানসকলকো উৎসাহিত কৰাৰ বাবে এনে সাংস্কৃতিক চৰ্চা বিষয়াজনৰ। ব্যস্ততাময় কৰ্মজীৱন মধুৰ কৰি তোলাৰ বাবে বাঁহীত ইটোৰ পিছত সিটো জনপ্ৰিয় গীতৰ সুৰ তুলিছে বিষয়াজনে। লগত কাঁহী বাতি বজাই হলেও সংগত কৰিছে জোৱানসকলে। ৰাজপথৰ এজন ৰুহ আৰক্ষী বিষয়া বা জোৱানসকলৰ যে এনে এটা ফূৰ্তিবাজ মন থাকে, সেয়া হয়তো এই দৃশ্য প্ৰত্যক্ষ নকৰিলে আপুনিও বিশ্বাস নকৰিব। হাওড়াঘাটৰ পৰা গৌতম সূত্ৰধৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। তৃতীয় লিংগৰ লোকৰ বাবে মণিপুৰত স্থাপন কৰা হৈছে আছুতীয়া কোৱাৰেণ্টাইন শিবিৰ। বৰ্তমান এই শিবিৰত কোৱাৰেণ্টাইন হৈ আছে কেইবাগৰাকীও তৃতীয় লিংগৰ লোক। দেশৰ ভিতৰতে আদৰ্শ দেখুওৱা মণিপুৰ চৰকাৰক ধন্যবাদ জনাইছে তৃতীয় লিংগৰ বাবে যুঁজ দিয়া সক্ৰিয় কৰ্মী। তৃতীয় লিংগৰ বাবে মণিপুৰত আছুতীয়া কোৱাৰেণ্টাইন শিবিৰ। পশ্চিম ইম্ফলত স্থাপন কৰা শিবিৰত আছে 50খন আসন। চেনিটাইজ কৰি সাজু কৰা শিবিৰটোত ইতিমধ্যে আশ্ৰয় লৈছে বহিৰাজ্যৰ পৰা উভতি অহা কেইবাগৰাকীও তৃতীয় লিংগৰ লোকে। সকলোৰে স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। চাফ চিকুণতাৰ ক্ষেত্ৰতো লৈছে বিশেষ ব্যৱস্থা। এনে কোৱাৰেণ্টাইন শিবিৰ পাতি দেশৰ ভিতৰতে আদৰ্শ দেখুওৱা মণিপুৰ চৰকাৰক ধন্যবাদ জনালে তৃতীয় লিংগৰ বাবে যুঁজ দিয়া সক্ৰিয় কৰ্মীয়ে। The development that was taken up by the state government providing a separate quarantine center for the transgender peoples is could be
claim as the first transgender quarantine center and across the country. This time I could realize that if we have a very strong support system and if the state and the common peoples are working together, then whatever we think impossible could be converted into a very possible and remarkable outcome. সম্প্ৰতি মণিপুৰত চিকিৎসাধীন হৈ আছে 24 গৰাকী কৰোনা আক্ৰান্ত 26 জন আক্ৰান্তৰ ভিতৰত সুস্থ হৈ ঘৰলৈ উভতি গৈছে 2 গৰাকী ৰোগী ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এনে পদক্ষেপৰ বাবে অধিক লোকলৈ হোৱা নাই কৰোনাৰ সংক্ৰমণ মণিপুৰৰ পৰা এন্থেম মেইটে নিউজ 18 অসম নৰ্থ ইষ্ট উপস্থিত হয়তো বন্তি শইকীয়াৰ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে স্বামী অজিত শইকীয়া আৰু গাঁৱৰে কংকনজ্যোতি বৰা নামৰ যুৱক দুজন দিল্লীলৈ গৈছিল দিল্লীত তেওঁলোক 3 জন আক্ৰান্ত হৈছিল কোভিড-19ত কংকনজ্যোতি বৰা আৰু বন্তি শইকীয়া কোভিড-19ৰ পৰা সুস্থ হ'ল যদিও বন্তি শইকীয়াৰ স্বামী অজিত শইকীয়াই দিল্লীতে প্ৰাণ হেৰুৱাবলগীয়া হয় বহিৰাজ্যত থকা প্ৰথমটো দল আহি পালেহি দুধনৈ তামিলনাডুৰ পৰা বাছেৰে 25 জনীয়া দলটো দুধনৈত উপস্থিত হোৱাৰ লগে লগে কোৱাৰেণ্টাইন কৰা হয় দুধনৈ কলেজৰ ল'ৰা হোষ্টেলত প্ৰথম দলটো দুধনৈ পোৱাৰ কিছু সময়ৰ পিছতে উত্তৰাখণ্ড আৰু হায়দৰাবাদৰ পৰা 11 জনীয়া দ্বিতীয় দলটো আহি দুধনৈ পায় মুঠ 36 জন লোক আছে দল দুটাত দ্বিতীয় দলটোক দুধনৈ কলেজৰ ছোৱালী হোষ্টেলত কোৱাৰেণ্টাইন কৰা হৈছে দল দুটা দুধনৈত উপস্থিত হোৱাৰ পিছতে যেতিয়া কোৱাৰেণ্টাইন চেণ্টাৰলৈ লৈ যোৱা হয় তেতিয়া দুধনৈ বিধায়ক দীপক কুমাৰ ৰাভা উপস্থিত থাকে লগতে দল দুটাৰ খোৱা বোৱাৰ লগতে স্বাস্থ্য পৰীক্ষাৰ তেওঁ তদাৰক কৰে লকডাউনৰ সময়ত প্ৰব্ৰজিত শ্ৰমিকৰ বাবে সৰুপথাৰ মহাবিদ্যালয় স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰ খাদ্য সামগ্ৰী যোগান ধৰি মহানুভৱতাৰ নিদৰ্শন আছুৰ প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে এসাঁজ ভাতৰ বাবে প্ৰয়োজনীয় খাদ্য সামগ্ৰী যোগান ধৰে ধনশিৰি মহকুমা ছাত্ৰ সন্থাই খাদ্য সামগ্ৰী যোগানৰ সময়ত উপস্থিত থকা সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকনে বহিৰাজ্যত কৰ্মৰত এই লোকসকলে অসমৰ অৰ্থনীতিৰ বৃহৎ অৰিহণা যোগোৱা বুলি অভিহিত কৰে স্বগৃহলৈ প্ৰত্যাৱৰ্তন কৰা এসকল শ্ৰমিকক ঘৃণাৰ দৃষ্টিৰে নাচাবলৈ ৰাজ্যক আহ্বান জনায় কৰোনা মহামাৰীৰ ভয়াৱহতাৰ মাজতে প্ৰায় শিথিল হৈছে লকডাউন প্ৰায় সংখ্যক দোকান পোহাৰ কাৰ্যালয় যান বাহন চলাৰ অনুমতি কিন্তু আজিলৈকে সেলুন আৰু বিউটি পাৰ্লাৰসমূহ খোলাৰ অনুমতি নাই সম্পূৰ্ণ 2 মাহতকৈ অধিক সময় বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত বিপদত পৰিছে পেছাদাৰী নাপিত একেবাৰে দৰিদ্ৰ পৰিয়ালসমূহত এই বৃত্তিত থকাৰ বাবে আৰ্থিক সংকটৰ সন্মুখীন হৈছে নাপিতসমূহ অৱশেষত উপায়হীন হৈ ৰাজপথলৈ ওলাই আহিছে সাহায্যৰ দাবীত উদালগুৰিত জিলা সেলুন সন্থাই হাতে হাতে কাহি বাতিলৈ প্ৰতিবাদ সাব্যস্ত কৰিছে নুমলীগড় মূৰফুলনিত নিশা বন্যহস্তীৰ সন্তাক জাকৰ মাজৰ পৰা ওলাই অহা বন্যহস্তীয়ে ভাঙি তহিলং কৰে কেইবাটাও বাসগৃহ লক্ষীমাই গগৈ নামৰ এগৰাকী মহিলাৰ বাসগৃহ সম্পূৰ্ণৰূপে ভাঙি তছনছ কৰে কথনপি প্ৰাণ ৰক্ষা পৰে মহিলাগৰাকীৰ খাই তহিলং কৰে ঘৰৰ ভিতৰত থকা চাউল দাইল সকলো অনাহাৰে অনিদ্ৰাই কটাইছে পৰিয়ালটোৱে দীৰ্ঘদিনে হাতীৰ এটা জাকে ত্ৰাসৰ সৃষ্টি কৰিছে অঞ্চলটোত হাইনধাইনৰ মাজতে ঢেকিয়াজুলি চুৰৰ টিঘিল কিলনি নিশা ঢেকিয়াজুলি আৰক্ষী থানাৰ নিচেই সমীপত থকা ভদ্ৰ ফাৰ্মাচীৰ পৰা তলা ভাঙি চুৰে চলালে অভিযান ফাৰ্মাচীখনৰ পৰা প্ৰায় 1.5 লক্ষাধিক টকাৰ ঔষধ চুৰে লৈ উধাও পায় 7 মাহ মানৰ পূৰ্বে এই ফাৰ্মাচীখনতে চুৰে লুটপাট চলাইছিল হাইনধাইন তথা থানাৰ সমীপতে হোৱা চুৰিকাণ্ডত শংকিত স্থানীয় লোক আৰু উভতিছো বিৰতিৰ পাছত আমি জনাই আছো অসমত 300 ঘৰ অতিক্ৰম কৰিছে কৰোনা আক্ৰান্তই কিছু সময় পূৰ্বলৈকে 319 আছিল এই সংখ্যা কিন্তু জনা বিচাৰিছো পুনৰ 10 জন লোকৰ দেহত যেটো ধৰা পৰিছে এই সংখ্যা হৈছে 329 একেলগে আজিৰ দিনটোত মুঠ 70 জন লোকক চিনাক্ত কৰা হৈছে আৰু আজি দুপৰীয়া ভাগত যেটো একেলগে 53 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছিল পুৱাৰ ভাগত 7 জনক চিনাক্ত কৰা হৈছিল আৰু এই মুহূৰ্তত চিনাক্ত কৰা হৈছে পুনৰ 10 জন মুঠ সংখ্যা হৈছে 70 জন
জ্যেষ্ঠ সাংবাদিক ৰাজু বৰাৰ সৈতে আমি সংযুক্ত হৈছো এই সন্দৰ্ভত শেহতীয়া খবৰ বাবে। ৰাজু, আজিৰ দিনটোত সৰ্বাধিক আক্ৰান্ত 70 জনলৈ বৃদ্ধি পাইছে। গতিকে এই নতুনকৈ আক্ৰান্তসকলৰ বাবে চিকিৎসাৰ ক্ষেত্ৰত যিহেতু স্বাস্থ্য বিভাগ যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি দিনৰ ভাগতো সেই কথা কৈছিল। GMCH MMCHত বিচনাৰ অভাৱ হৈছে। গতিকে কি ব্যৱস্থা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে নতুনকৈ এই আক্ৰান্ত লোকসকলৰ ক্ষেত্ৰত? চাওক, ইভা এই গোটেই যিটো প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াটোত ইতিমধ্যে 259ৰ পৰা যদি আমি পৰিসংখ্যা চাওঁ তেনেহ'লে এতিয়ালৈকে 329লৈ এই সংখ্যা বৃদ্ধি পাইছে। আৰু এই সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে আন এক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে স্বাস্থ্য বিভাগ। আৰু স্বাস্থ্য বিভাগৰ সন্মুখত প্ৰত্যাহ্বানটো এনেকুৱা হৈছে যে বিচনাৰ অভাৱ হৈছে। বহু হাস্পতালত বিচনা নাই এতিয়া, বিশেষকৈ MMCH আৰু GMCH। আৰু যদি সৰু সজাই আমি কোৱাৰেণ্টাইন চেণ্টাৰ চাওঁ, কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা অত্যাধিক লোক তাৰ পৰাই যিটো খবৰ আহিছে যে COVID-19 তেওঁলোকৰ পজিটিভ হৈছে। আৰু তাৰ লগে লগে GMCH আৰু MMCHৰ বাবে এক প্ৰত্যাহ্বান এতিয়া আহি পৰিছে। আৰু এই সময়ছোৱাত কেনেধৰণে যুঁজিব স্বাস্থ্য বিভাগে বা অসম চৰকাৰখনে, সেয়া এক বৃহৎ প্ৰশ্নৰ সন্মুখীন হোৱা গৈছে। আৰু আপুনি যি হয় ৰাজু বৰা, যিহেতু আজি দুখনকৈ নতুন COVID-19 এই আক্ৰান্ত লোকসকল ৰাখিবৰ বাবে যিহেতু আজি দুখন নতুন চিকিৎসালয়ৰ কথা কোৱা হৈছিলে, কালাপাহাৰ আৰু সোণাপুৰত, যিহেতু আজি 5 বজাৰ পৰা নতুন ৰোগীৰ বাবে যিহেতু যি যক্ষ্মা চিকিৎসালয় আছিলে তাত ৰখাৰ কথা কোৱা হৈছিল, সেই প্ৰক্ৰিয়া আৰম্ভ হৈছে নেকি? চাওক, ইতিমধ্যে সেই যিটো প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগিব। কাৰণ স্বাস্থ্য বিভাগৰ কাৰণে যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। আৰু আপুনি কোৱাৰ দৰে যে GMCH আৰু MMCH এই দুখন হাস্পতালত ইতিমধ্যেই যিসমূহ বিচনা থাকিব লাগে COVID-19 পজিটিভৰ বাবে অন্যান্য ৰোগীসকল আছেই। গতিকে সেই ৰোগীসকলৰ লগতে এই ৰোগীসকলক কেনেধৰণে COVID-19 পজিটিভ যিসকল আছে তেওঁলোকৰ বাবে যথেষ্ট সাৱধানতা অৱলম্বন কৰিবলগীয়া হয়। আৰু আমি ইতিমধ্যে যদি চাওঁ তেনেহ'লে অমৰেন্দ্ৰ ডেকা, তেওঁ এগৰাকী GMCHত তেওঁৰ বেলেগ ৰোগ আছিলে, তেওঁ বেলেগ ৰোগৰ বাবে তাত ভৰ্তি হৈছিল, তেওঁ তাত COVID পজিটিভ পোৱা গৈছে। ঠিক একেদৰে যদি আমি নেমকেয়াৰ চাওঁ তেনেহ'লে নেমকেয়াৰতো তেনেকুৱা ধৰণৰ এটা কেছ ইতিমধ্যে আহিছে। গতিকে এই গোটেই কথাটো এটা প্ৰত্যাহ্বানৰ কথা। আৰু ইতিমধ্যে যি দুখন হাস্পতালৰ কথা আপুনি ইতিমধ্যে উল্লেখ কৰিছে, সেই দুখন হাস্পতালৰ ক্ষেত্ৰত যিখিনি বৰ্তমান ল'ব লাগে পদক্ষেপ, সেই পদক্ষেপখিনি ল'বলৈ স্বাস্থ্য বিভাগ উদ্গ্ৰীৱ হৈছে। আৰু স্বাস্থ্য বিভাগে সেই কামখিনি ইতিমধ্যে আৰম্ভ কৰিছে। কিন্তু ইয়াৰ লগে লগে আমি যদি চাওঁ গোটেই প্ৰক্ৰিয়াটোৰ মাজতে ইভা যে স্বাস্থ্যৰ ক্ষেত্ৰত যিখিনি কেয়াৰ ল'ব লগা আছে সেই কেয়াৰখিনি ল'বলৈ চেষ্টা কৰি থকা হৈছে। তাৰ লগে লগে কিন্তু আন কিছু প্ৰক্ৰিয়াও আহি পৰিছে। আৰু বিশেষকৈ আমি যদি চাওঁ এইখিনিতে সজাগ আৰু সাৱধানতাৰ যিখিনি প্ৰয়োজন আছে সেইখিনি এতিয়াও বহু মানুহে কিন্তু লোৱা নাই। আৰু মোৰ সৈতে ঋত্বিক কৌশিক আছে, মই ঋত্বিক কৌশিকৰ পৰা কেইটামান পৰিসংখ্যা ল'ম। আমি এই স্বাস্থ্যৰ কথাখিনি পাতি আছোঁ, তাৰ লগে লগে আৰু আন কি বস্তু জড়িত হৈ আছে সেই কথাখিনিও প্ৰয়োজন হৈ পৰিছে। আৰু বিশেষকৈ আৰক্ষী বিভাগে বিশেষ কিছু পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰিছে, সেই সম্পৰ্কে মই জানিম যে 25 লাখ টকা, ইভা এটা ডাঙৰ ফিগাৰ, 25 লাখ টকাতকৈ অধিক টকা জৰিমনা সংগ্ৰহ কৰা হৈছে একমাত্ৰ মাস্কৰ বাবে, মাস্ক পৰিধান নকৰাৰ বাবে। আৰু এই সময়ছোৱাত আপুনি যিটো আমি পৰিসংখ্যা দেখিছোঁ 329লৈকে ইতিমধ্যে বৃদ্ধি পাইছে। গতিকে 329লৈকে বৃদ্ধি পোৱাৰ পিছত যিসকল লোকে এতিয়াও মাস্ক কিন্তু পৰিধান নাই কৰা, এই ক্ষেত্ৰত মই আপোনাৰ পৰা জানিব বিচাৰিম যে 329লৈকে এতিয়া পৰিসংখ্যা বৃদ্ধি পালে। আমি দিনৰ ভাগত আমি কথা পাতিছিলোঁ, ইভাই আছিলে এংকৰ হিচাপে। ইভাই সেই সময়ত কওঁতে তেতিয়া 259 আছিলে, তাৰপিছত 266 আমি সেই সময়ত কথা পাতিছিলোঁ, 7 জন বৃদ্ধি পাইছিলে। কিন্তু এতিয়া সেই 266ৰ পৰা 329 পালে। আৰু মাস্ক কিন্তু এতিয়াও বহু মানুহে পৰিধান নকৰে। চাওক ৰাজু, যোনটো আমি অথনি পৰিসংখ্যা দিছিলোঁ 25,19,500, সেইটো আছিল যোৱাকালিৰ মানে যোৱাকালিৰ সন্ধিয়া 6 বজালৈকে। আজিৰ যি পৰিসংখ্যা আছে আজি 6 বজাত আহিব, কিন্তু সেইটো হয়তো 1 লাখ বা 1.5 লাখ টকা আৰু টকা হিচাপত আৰু বাঢ়িব। তো ইয়াৰ আমি যদি কওঁ যে এইটো আমাৰ এতিয়াও বহুত, আপুনি যদি এতিয়াও চাই বহু স্থান আছে এনেধৰণৰ য'ত আপুনি ক'ব নোৱাৰে যে সেই স্থানসমূহত এতিয়াও মাস্ক পিন্ধক। যিহেতু ঈদৰ কাৰণে বহু লোক ওলাই আহিছে, বিশেষকৈ হাতীগাঁও, সিজুবাৰী বা এই অঞ্চলসমূহত বহু লোক আহিছে যোনে নাজানে বা তেওঁলোকৰ ওচৰত সেই এৱাৰনেছটো নাই যে আমি ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিব বা সামাজিক দূৰত্ব। তাৰ মাজতে এটা কথা কওঁ যে আমি কালি এখন বিপণীত ৰৈছিলোঁ সৰু ৰাজৰ ঋত্বিক দুয়োকে এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ।
এইমাত্ৰ ব্ৰেকিং নিউজ জনাব বিচাৰিছো ছচিয়েল মিডিয়াত ঈদক লৈ চলিছে অপপ্ৰচাৰ একাংশ দুষ্ট চক্ৰই ঘোষণা কৰিছে ঈদৰ দিন এনে চক্ৰক কঠোৰ সকিয়নি প্ৰদান কৰিছে ৰাজ্যৰ খিলাল কমিটিয়ে পুনৰবাৰ জনাব বিচাৰিছো ছচিয়েল মিডিয়াত ঈদক লৈ চলিছে অপপ্ৰচাৰ ঈদক লৈ ছচিয়েল মিডিয়াত চলিছে অপপ্ৰচাৰ কেন্দ্ৰীয় হিলাল কমিটি অসমৰ স্পষ্টীকৰণ ছ'চিয়েল মিডিয়াত ফেক নিউজ বহুত ওলাই আছে যে 14-24 তাৰিখে ঈদ হ'ব এনেকুৱা কৰি গতিকে অসমৰ ৰাজ্যক আমি জনাওঁ যে চান চাই কিনে ঈদ কৰা কেতিয়া পালন কৰা হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ উল ফিতৰ ইয়াকে লৈ ছচিয়েল মিডিয়াত সৃষ্টি হৈছে বিভ্ৰান্তিৰ একাংশই ঈদৰ দিন 24 মে বুলি প্ৰচাৰ চলোৱাৰ বিপৰীতে একাংশই প্ৰচাৰ চলাইছে 25 মে বুলি ইয়াকে লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কেন্দ্ৰীয় হিলাল কমিটি অসমৰ সাধাৰণ সম্পাদক আলহাজ ইমদাদ হুছেইনে কয় সম্পূৰ্ণ অপপ্ৰচাৰ চলিছে ছচিয়েল মিডিয়াত আকাশত জোন দৃশ্যমান হোৱাৰ পিছতহে ঈদ কেতিয়া পালন কৰা হ'ব সেয়া নিশ্চিতকৈ ক'ব পাৰি আজি চান ওলাব পাৰে গতিকে ওলালেতো আমি জনাই দিম আৰু যদি নোলায় তেন্তে সম্পূৰ্ণ 30 ৰোজা পালন কৰিব লাগিব ঈদ কেতিয়া পালন কৰা হ'ব তাকে লৈ প্ৰতিখন হিলাল কমিটি প্ৰতি বছৰে মিলিত হয় বৈঠকত কিন্তু কৰোনাই উদ্ভৱ কৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ টেলিফোন যোগে আলোচনাত মিলিত হ'ব হিলাল কমিটি কিন্তু এইবাৰ ঈদ হ'ব ব্যতিক্ৰম কৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ নাথাকিব সমূহীয়া নামাজ সেয়ে সকলোকে ঘৰত থাকি এই নামাজ পঢ়িবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় হিলাল কমিটি অসমে